পোনপ্ৰথমেই মই বাদুলি আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ মোৰ লাৰ্ণ শিক্ষা নামক ইউটিউব চেনেলত য'ত নেকি আমি আহিবলগীয়া এক্সাম পাৰ্চপেক্টিভত সকলো ধৰণৰ প্ৰশ্ন উত্তৰ কৰি আছিলোঁ আৰু লগতে কৰি আছিলোঁ যি কে MCQ সমূহ যি নেকি আপোনালোকৰ এক্সাম সামগ্ৰী হয় আৰু আহক আজি মই পুনৰ কেইটামান যি কে MCQ সমূহ লৈ আহিছোঁ যি নেকি আপোনালোকৰ এক্সামত সুধিব পাৰে গতিকে আহক ষ্টাৰ্ট কৰোঁ গাৰো নাম্বাৰ ওৱানত আছে আপোনালোকৰ গাৰো খাচী জয়ন্তীয় জনজাতি কোনখন ৰাজ্যত পোৱা যায় বা গাৰো খাচী জয়ন্তীয় জনজাতি প্ৰধানকৈ কোনখন ৰাজ্যত পোৱা যায় আৰু এয়া হ'ল আপোনাৰ উত্তৰ হ'ল মেঘালয় ৰাজ্যত গাৰো খাচী জয়ন্তীয় জনজাতি প্ৰধানকৈ পোৱা যায় হেমকোক মানে কি হয় হেমকোক মানে হ'ল আপোনালোকৰ অভিধান হেমকোক কি হয় অভিধান ডিক্সনাৰী আৰু এয়া আপোনালোকৰ 2022 চনৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এনচাৰ হয় যি নেকি অসম পুলিচৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এনচাৰ পৰা লোৱা হৈছে আহোমসকলৰ স্মৃতিস্থান হ'ল মৈদাম আহোমসকলৰ স্মৃতিস্থান কি হয় আহোমসকলৰ স্মৃতিস্থান হ'ল মৈদাম স্নেহদেৱীক কি বুলি জনা যায় বা স্নেহদেৱী কিহৰ লগত জড়িত স্নেহদেৱী সাহিত্যিকৰ লগত জড়িত ভাৰতৰ ৰাষ্ট্ৰপতিৰ ন্যূনতম বয়সৰ সীমা কিমান ভাৰতৰ ৰাষ্ট্ৰপতিৰ ন্যূনতম বয়সৰ সীমা হ'ল 35 বছৰ ভাৰতৰ ৰাষ্ট্ৰপতি হ'বলৈ ন্যূনতম কিমান বয়সৰ প্ৰয়োজন এয়া আপোনালোকৰ প্ৰশ্ন আৰু উত্তৰ হ'ল আপোনালোকৰ 35 বছৰ অসমৰ মুঠ মাটিকালি কিমান অসমৰ মুঠ মাটিকালি হ'ল 8,438 বৰ্গ কিলোমিটাৰ অসমৰ মুঠ মাটিকালি হ'ল 8,438 বৰ্গ কিলোমিটাৰ কৰম পূজা অসমৰ কোনটো জনগোষ্ঠীয়ে পালন কৰে কৰম পূজা আপোনালোকৰ প্ৰধানকৈ চাহ জনগোষ্ঠীয়ে পালন কৰে চাহ জনগোষ্ঠী ট্ৰাইবসকলে পালন কৰা দেখা যায় আৰু আপোনালোকৰ মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন হয় ৰাজ্যসভাৰ অধ্যক্ষগৰাকী কোন হয় ৰাজ্যসভাৰ অধ্যক্ষগৰাকী হ'ল উপ ৰাষ্ট্ৰপতি গাঁও পঞ্চায়তৰ কাৰ্যকাল কিমান বছৰ গাঁও পঞ্চায়তৰ কাৰ্যকাল হ'ল 5 বছৰ 1253 চনত আহোমসকলৰ ৰাজধানী কি আছিল বা পোনপ্ৰথমে আহোমসকলৰ ৰাজধানী কি আছিল সেম কুৱেশ্যন হয় আৰু এয়া এনচাৰ হ'ল আপোনাৰ চৰাইদেউ 1253 চনত আহোমসকলৰ ৰাজধানী আছিল চৰাইদেউ বা আহোমসকলৰ প্ৰথমখন ৰাজধানী কি আছিল চৰাইদেউ অসম সাহিত্য সভাৰ প্ৰথম সভাপতিগৰাকীৰ নাম কি হয় আৰু এই আপোনালোকৰ উত্তৰ হ'ল পদ্মনাথ গোহাঁই বৰুৱা আৰু এই আপোনালোকৰ অসম কমিটিৰ বাৰে বাৰে ৰিভিজন হোৱা বা ৰিপিট হোৱা দেখা যায় দানৱ বংশৰ আধিপত্য কোন আছিল বা দানৱ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল আৰু উত্তৰ হ'ল আপোনালোকৰ মহিৰংগ দানৱ আৰু এয়া আপোনাৰ মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন হয় ডিগবৈত তেল শোধনাগাৰ কিমান চনত স্থাপন কৰা হৈছিল ডিগবৈত তেল শোধনাগাৰ 1901 চনত স্থাপন কৰা হৈছিল ভাৰতৰ হোমাৰ বুলি কাক জনা যায় ভাৰতৰ হোমাৰ বুলি কাক কোৱা হয় ভাৰতৰ হোমাৰ বুলি কাক কোৱা হয় আৰু উত্তৰ হ'ল আপোনালোকৰ কালিদাসক ভাৰতৰ হোমাৰ বুলি কোৱা হয় এক্সামত সুধিব পাৰে যে ভাৰতৰ হোমাৰ বুলি কাক কোৱা হয় তেতিয়া আমি জানিব লাগিব যে কালিদাসক ভাৰতৰ হোমাৰ বুলি কোৱা হয় অসমৰ সৰ্বোচ্চ বঁটাটিৰ নাম কি হয় অসমৰ সৰ্বোচ্চ বঁটাটিৰ নাম হ'ল অসম বৈভৱ নীতি আয়োগৰ অধ্যক্ষ কোন হয় নীতি আয়োগৰ অধ্যক্ষ হ'ল প্ৰধানমন্ত্ৰী আৰু এইটো আপোনালোকৰ মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন আৰু যিকেইটা মই প্ৰশ্ন আনিছোঁ এই আটাইকেইটাই মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন হয় তাৰ ভিতৰত এনেধৰণৰ প্ৰশ্ন আছে যে বাৰে বাৰে অসম কম্পিটিটিভ এক্সামত বাৰে বাৰে ৰিপিট হোৱা দেখা যায় গতিকে ভালদৰে পঢ়িব লাগিব নীতি আয়োগৰ অধ্যক্ষ কোন হয় নীতি আয়োগৰ অধ্যক্ষ হ'ল প্ৰধানমন্ত্ৰী নীল নদীৰ দান বুলি কোনখন ঠাই কোৱা হয় নীল নদীৰ দান বুলি ইজিপ্তক মিছৰ যেনেকৈ নীল নদীৰ দান বুলি কোৱা হয় মীৰাবাই চানু কোনবিধ খেলৰ লগত জড়িত মীৰাবাই চানু ভাৰতোলনৰ ৱেইট লিফটিঙৰ লগত জড়িত শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল শৰাইঘাটৰ যুদ্ধ 1671 চনত হৈছিল ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইউনেস্কোৰ মুখ্য কাৰ্যালয় পেৰিছত অৱস্থিত গতিকে এইকেইটি হ'ল আজি মই অনা আপোনালোকৰ যি কে MCQ সমূহ যি নেকি এক্সাম সামগ্ৰী হয় এক্সামত সুধিব পাৰে আৰু এই আপোনালোকৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এনচাৰ পৰা মই লৈছোঁ গতিকে এইকেইটি আপোনালোকে নিজৰ নোটবুকত নোট ডাউন কৰি ল'ব পাৰিব চাব পাৰিব পঢ়িব পাৰিব আৰু এক্সামত ভাল ফলাফল দেখুৱাব পাৰিব লগতে মোৰ ভিডিঅ'টো যদি আপোনালোকৰ কিবা ইম্পৰ্টেণ্ট যেন লাগিছে তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ'ত লাইক কমেণ্ট শ্বেয়াৰ কৰিব পাৰিব আৰু এনেধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'ৰ কাৰণে বা এক্সাম সামগ্ৰী এনেধৰণৰ ভিডিঅ'ৰ কাৰণে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি পাৰিব ওকে ধন্যবাদ সকলোকে